কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ধৰ্ম সত্য ক্ষমা দয়া ভকতিৰ চাৰি সীমায় গুৰু জনাই বান্ধি থৈছে সীমা নাযা
হে ৰাম শংকৰে জ্বলালে ভক্তিৰ প্ৰদীপ গছি মাধৱে শলিতা দিলে সেই পোহৰতে ভক্তসকলে অবৰি ভক্তি প্ৰাণ বাবা কৃষ্ণ হে গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা হে গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা ৰাম ৰাম সকল নিগম হে গুৰু শংকৰদেৱ কল্পতৰ উত্তৰ হে গুৰু শংকৰদেৱ কলম হাঘাক পট গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা ৰাম ৰাম হেই ফল ৰখ হে গুৰু শংকৰদেৱ হৰিৰ গুণ দখ হে গুৰু শংকৰদেৱ বিয়োগ সাধু সংগত গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা হে গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভুৱালা ৰাম জয় হৰি ধন্যবাদ। ভাল হৈছে পৰিৱেশন। আৰু ভালকৈ গাবৰ কাৰণে অকণমান চেষ্টা কৰিব। ঘোষাপদৰ সংগতিটো মিলাই ল'ব। ঘোষাপদত বিসংগতি ঘটিছে অলপ। বাকী সুৰ দিহানামৰ সুৰলৈতো বাৰু অহাই নাই, সেইটো আনিবলৈও চেষ্টা কৰিব অকণমান। ধন্যবাদ থাকিলে আপোনাসকললৈ। ইমান ভাল লাগিছে মোৰ গোটেই আইসকল প্ৰায় সমবয়সীয়া সাজপাৰ মাৰ্জিতভাৱে আইগৰাকীয়ে গাইছে। খুব সুন্দৰ পৰিৱেশনটো খুব ধুনীয়া হৈছে, খুব ভাল লাগিছে আৰু মঞ্চ সুলভতা ভক্তিভাৱটো আহিছে। সবাকে মই সেৱা ধৰিছোঁ। আপোনালোকৰ নিৰোগী আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। জয় শ্রীকৃষ্ণ চরণ চিন্তে হরি বলো আৰু একবাৰ হৰি বলো মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী ঘৰ যাবৰে পৰতে এৰি থৈ যাবি গৈ আপন কৰি থৈ পৰ মৰ বান্ধৈ আপন কৰি থৈ পৰ এ মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী ঘৰ যাবৰে
গৈ আপনক কৰি থৈ কৰ্মৰ বান্ধৈ আপনক কৰি থৈ মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী যাবৰে পৰতে এৰি থৈ যাবি গৈ আপনক কৰি থৈ কৰ্মৰ বান্ধৈ আপনক কৰি থৈ হৰি নাম লোৱা মন হৰিৰ বিনে নাই ধন হৰি নাম লোৱা নৰপা হৰিৰ বিনে সংসাৰৰ নিবলৈ কো নাই হৰিৰ বিনে তাৰ অন্তও নাই মোৰ বান্ধৱ হৰিৰ বিনে তৰ অন্তও নাই মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী যাবৰে পৰতে এৰি থৈ যাবি গৈ আপনক কৰি থৈ কৰ্মৰ বান্ধৈ আপনক কৰি থৈ মৰণে যেতিয়া আকোৱালি লৈব তন জন ৰৈব পৰি কাইজা পুত্ৰ হবে বেৰিয়া কান্দিব মিছাতে হিয়া ঢাকুৰে মোৰ বান্ধৈ মিছাতে হিয়া ঢাকুৰে মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী যাবৰে পৰতে এৰি থৈ যাবি গৈ আপনক কৰি থৈ কৰ্মৰ বান্ধৈ আপনক কৰি থৈ ঘৰৰে কাষতে জাতিবা এথুপি হিয়া মোৰ সহদৰ ভাই মৰিবাৰ বেলা কৰও কাকি কামি হিয়েহে লগতে যায় মোৰ বান্ধৈ হিয়েহে লগতে যায় মায়াৰে আৱৰা ৰূপে বিনন্দিয়া পৃথিৱী আলহী যাবৰে পৰতে এৰি থৈ যাবি গৈ আপনক কৰি থৈ কৰ্মৰ বান্ধৈ আপনক কৰি থৈ লয় হৰিৰ নাম লয় ৰে লয় হৰিৰ নাম লয় ৰে মই দুৰাচাৰ
সুন্দৰ ধন্যবাদ দিয়া হৈছে আপোনাসকলক সুন্দৰভাৱে দিহানাম পৰিৱেশন কৰিছে কিন্তু দিহানাম হ'ব হোৱা নামৰ দেশ বিচাৰৰ তত্ত্বমূলক নামবিলাক পৰিৱেশন কৰিলে হয় ভাল কিন্তু তাকে দিহা সুৰেৰে গাব লাগে আপোনালোকেতো একদম দেশ বিচাৰ গীতৰ আকাৰত গালে আৰু মাজত জিকি সুৰ সোমাই গৈছে ক'ৰবাত আৰু এই মই দুৰাচাৰকে বোলে তোমাৰ আনিলা পুনিয়ে শৰণচন্দ্ৰ ঘোষাৰ পৰা পদ মানে বিভিন্ন বিসংগতি চাপৰি প্ৰথম আমাৰ দলপতিয়ে গণ্ডগোল কৰিছে আৰম্ভণিতে হয় নহয় বাৰু গতিকে ভৱিষ্যতলৈ ভুল ক্ৰুটিখিনি সংশোধন কৰি ল'ব মোৰ প্ৰভু ভগৱন্তক গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাসবক সন্মতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকললৈ আইসকল বঙাইগাঁৱৰ পৰা আহিছে ন কিমান কষ্ট কৰি গৃহকৰ্ম এৰি ন ভাল হৈছে ভাল পাইছোঁ আপোনালোকে যে আহিছে ইমান কষ্ট কৰি এখন সুন্দৰ মজিয়াত সুন্দৰভাৱে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে আই কিন্তু আৰু কষ্ট কৰিব লাগিব এই পৰ্যায় পোৱালৈকে যিমানখিনি কষ্ট কৰিছে আখৰা কৰিছে তাৰ দুগুণ কৰক সফল হ'ব দেই ভালকৈ নিৰ্বাচন কৰি লওক কোনোবা জনা এজন মানুহৰ লগত কথা পাতি লওক গুৰুৰ ওচৰত যাওক আই বৰ সুন্দৰ হ'ব আপোনাৰ গায়কী যিটো শৈলী দিহানামৰ এইটো কিন্তু খুব ধুনীয়া হৈছে সেইটো বৰ ধুনীয়া হৈছে কিন্তু তালমান মিলাব পৰা নাই আখৰা কৰা নাই নেকি অলপ কৰা হৈছে অলপ কৰিলে নহ'ব আৰু অলপ কষ্ট কৰক দেই আই সফল হ'ব ধন্যবাদ হৰি।                     হৰি।           হৰি।       আ
কৃষ্ণই আমাৰ ইষ্টদেৱ দৈৱ কি নন্দন শংকৰ আমাৰ পৰম গুৰু কৰ বন্দন বান্ধৱ কৃষ্ণ নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনা আমাৰ গুৰু শংকৰ মাধৱৈ জাতি উপজাতি একে কৰি লয় একতাই দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা ঐ নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনাই আমাৰ গুৰু শংকৰ মাধৱৈ জাতি উপজাতি একে কৰি লয় একতাই দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা ঐ গাৰুৰা গোবিন্দ গাঁৱে ভূঞে গৈ নগাই নৰোত্তম গাঁৱে ভূঞে গৈ মুছলমানৰ পৰা চন্দ হাইগে লৈ একতাই দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা ঐ নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ দুয়োজনাই আমাৰ গুৰু শংকৰ মাধৱৈ জাতি উপজাতি একে কৰি লয় একতাৰ দোলেৰে বান্ধিলা ঐ মৰমৰ দোলেৰে বান্ধিলা ঐ অ হৰি ৰাম হৰি হৰি ৰাম নাৰায়ণ গুণাৰা সাগৰ তুমি শংকৰ শিৰোমণি জগতক দিলা তুমি অমৃতৰ বাণী গুণাৰা সাগৰ তুমি শংকৰ শিৰোমণি জগতক দিলা তুমি অমৃতৰ বাণী যুগনায়ক তুমি শংকৰ শিৰোমণি গুৰু আমাৰ মূল্যৱান হৰি নামৰ বাণী গুণাৰা সাগৰ তুমি শংকৰ শিৰোমণি জগতক দিলা তুমি অমৃতৰ বাণী জগতক দিলা তুমি অমৃতৰ বাণী জগতক দিলা তুমি অমৃতৰ বাণী কৃষ্ণ হৰি হৰি ৰাম ধন্যবাদ সুন্দৰ হৈছে পৰিৱেশন আৰু সুন্দৰ কৰিবলৈ চেষ্টা কৰিব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভুল ক্ৰুটি যিখিনি ৰৈ গৈছে এইখিনি শুদ্ধ কৰি পুনৰ ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকললৈ আই মোৰ আপোনাৰ প্ৰতি শ্ৰদ্ধা আহিছে ভক্তি আহিছে মোৰ মৰমো লাগিছে এইটো বয়সত যে আপুনি ইমান মাতত জোৰ ইমান শক্তি আপোনাৰ ভগৱানে আৰু দিয়ক শক্তি দীৰ্ঘায়ু কৰক নিৰোগী কৰক কিন্তু আই য'ত জোৰ দিব লাগে মাতটো তাত দিব দে আই য'তে ত'তে অপপ্ৰয়োগ কৰিলে মানে শুনিবলৈ বেয়া হয় আই যেনেকৈ বান্ধৱ কৃষ্ণ আপুনি ইমান জোৰে কৈ দিছে বান্ধৱ কৃষ্ণটো আই তেনেকৈতো নহয় অকণমান মাৰ্জিতভাৱে কৰিব দে আই নমো নমো নাৰায়ণ প্ৰসন্ন সৌক হৰি কৰিওক মায়াৰ নিজান আপোনাৰ মহিমা আপুনি ব্যকত কৰি কৰিওক জীৱক পৰিত্ৰাণ হে দয়াময় হে প্ৰভু
কৰিয়োগ জীৱক পৰিত্ৰাণ। কৃষ্ণ ঔ হৰি ঔ ৰামাই কৃষ্ণ কৃষ্ণ। জয় শ্ৰীকৃষ্ণ পদপংকজ সুমৰি হৰি বোল হৰি বোল হৰি বোল। আৰু এবাৰ হৰি বোল হৰি বোল হৰি বোল। আই বুলি মাতিছো তোকে মাই যখুৱা
ধন্যবাদ, বহু বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক। সুন্দৰ হৈছে পৰিৱেশন, বেয়া হোৱা নাই। অলপ ভুল ভ্ৰান্তি হৈছে আৰু এইখিনি কেনেকৈ ক'ত কি হৈছে মোৰ সহপাঠীয়ে অকণমান বুজাই ক'ব আপোনাসকলক। ধন্যবাদ থাকিলে আপোনাসকল। সুন্দৰ পৰিৱেশন সঁচাকৈ। মূল আইগৰাকীয়ে নিৰ্ভীকভাৱে ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে নহয়। গতিকে পালিসকলেও একদম হিয়া মন ঢালি গাইছে, ভাল হৈছে। সেইকাৰণে বিশেষকৈ আইৰ মাতটো বৰ সুন্দৰ আৰু স্পষ্ট আপোনাৰ, ভাল হৈছে। কিন্তু আই এটা কথা অকণমান আপুনি আগলৈ মন দিব, আৰু নে মাৰিবা মোকে, এনেকৈ দিছে মোকে, এইটোতে আপুনি চাপৰি দিব। এই যে এইটোত নাগাৰাই লৈ গৈছে, কিন্তু আপোনালোকে তাতে চাপৰিটো বুজাইছে। এবাৰ এনেকৈ যাব লাগিব, 3টা মাত্ৰা ৰাখিহে ঢেই বুলি তাৰপিছতহে। আপুনি এই নাগাৰাৰ সেইটো লক্ষ্য কৰিছেনে অকণমান? নাগাৰাই নিছে, কিন্তু খালি আপোনালোকে আগতীয়াকৈ মাৰি দিছে চাপৰিটো। সেই ভুলটো অকণমান আপুনি, তাৰমানে 2টা চাপৰিত আপোনাৰ 2টা মাত্ৰাত চাপৰি পৰিছে, আচলতে 3টা মাত্ৰাত পৰিব লাগে। আই অকণমান সেইটো লক্ষ্য ৰাখিব। বাকী আৰু এটা আপোনাৰ বৰ ভাল লক্ষণ, মধ্যৰ পৰা আপুনি দ্ৰুতত যেতিয়া গুচি গৈছে, ইমান সুন্দৰকৈ উঠাই লৈ গৈছে নহয়, কোনো চাপৰি তাল মানৰ হীনদেশী হোৱা নাই। সেইখিনি প্ৰত্যেকৰে প্ৰায়ে ভুল হয়, কিন্তু আপুনি সেইটো খুব ধুনীয়াকৈ লৈ গৈছে উঠাই। সেইটো খুব ভাল লক্ষণ, সেইটো ৰাখিব। ধন্যবাদ।